গাইছ আজি আনিবলৈ গৈছিলোঁ বসন্তিক, কিন্তু আজিও কাম ক্লিয়াৰ কৰিব নোৱাৰিলোঁ। বাকী গাড়ীখন চাওকচোন কিমান ক্ষতি হৈছে দেখিছে। এইফালে দৰ্জা চৰ্জা পূৰা সোমাই গৈছে, এইফালে এংগেলবিলাকো বেকা হৈছে, এইফালে পিছফালে সোমাব নোৱাৰি, পূৰা জংঘল। দেখিছেনে পূৰা ৱেৰ চুৱেৰ চব ছিঙি গ'ল, এইফালে চেচিছৰ পৰাও পূৰা এৰাই গ'ল। মানে দেখি পূৰা মনত দুখ আৰু গাইছ, কি ক'ব। এইফালে ছাৰহঁত আছে, কাম কৰি আছে, মানে এইবিলাক ড্ৰাইভাৰৰ কিবা কেছ হ'বতো গাড়ীখন, সেইটো কাৰণে মানে এইবিলাক কাম চলি আছে আৰু। এইফালে দেখিছেনে পূৰা বেণ্ড হৈ গৈছে এইফালে এংগেলো কেইটামান, আৰু এইফালে তলফালেতো আৰু মানে এইফালে ইউৰিয়া টেংকিটো দেখিছেতো পূৰা চেচ খতম। চাইলেঞ্চাৰ পাইপডালো পূৰা বেয়া হৈ গ'ল। কি কেনেকৈ আৰু বনাম ভগৱান জানে আৰু গাইছ, দেখিছেনে পূৰা খতম গাইছ। এইফালে ষ্টাৰিং বক্সৰ পৰাও এইটো পূৰা ভাঙি গ'ল, ষ্টাৰিং বক্সটো পূৰা ডেমেজ হৈ গ'ল। মানে দেখি কৰি মাথা গৰম হৈছে। আজি ভাবিছিলোঁ উলিয়াই আনিম বুলি, কিন্তু উলিয়াই আনিব নোৱাৰিলোঁ। আকৌ ৰিটাৰ্ণ হৈ আছোঁ আৰু এতিয়া কি কৰিব। আজি CM আহিছিলে, এইফালে আমাৰ চানিদা, এইফালে মই গৈ আছোঁ আৰু এতিয়াতো গাড়ী উলিয়াব নোৱাৰোৱে আৰু কি কৰিব আৰু, মনৰো দুখ। তাৰ মাজতে অকণমান হাঁহি ফূৰ্তি কৰি আহিছোঁ আৰু কি কৰিব আৰু গাইছ। এইফালে বুঢ়ীমাই মন্দিৰ পাৰ হৈছে এতিয়া আমি, তাতে অকণমান আশীৰ্বাদ লৈ আহিলোঁ। কি ক'ব আৰু, গাড়ী আৰু এক্সিডেণ্ট হ'লে আৰু উপায় নাইকিয়া হয় মালিকবিলাকৰ হাতত, আৰু উপায় নাই আৰু।